গিভ ৱে দিম বুলি ভাবিছোঁ। গিভ ৱে নগদ 500 টকা মই আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ বিনিময়ত মই হে গাইজ কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল হোৱাৰ এটা অন্যতম কাৰণ আছে। মোক ইউটিউবৰ পৰা গুগল এডচেঞ্চ যিটো ভেৰিফিকেশ্যন নাম্বাৰ, সেই ভেৰিফিকেশ্যন নাম্বাৰটো গুগলে পঠাই দিছে। সেইটো মই দেখুৱাম আপোনালোকক। প্ৰথমতে মই স্কুলত যাম। এয়া মোৰ লগত আছে মোৰ ষ্টুডেণ্ট। মই এতিয়া স্কুলত যাম। স্কুলৰ পৰা আহি আপোনালোক সেই পিন ভেৰিফিকেশ্যন নাম্বাৰটো দেখুৱাম আৰু লগতে আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ আছে। সেই ছাৰপ্ৰাইজটো কি তাৰপিছত কৈ আছোঁ। বলক এতিয়া আমি স্কুললৈ যাওঁ। আজি 14 নৱেম্বৰ শিশু দিৱস, গতিকে শিশু দিৱস পালন কৰিম স্কুলত। অলপ দেখুৱাবলৈ চেষ্টা কৰিম, তুমি ভাষণো দিবা, ঠিক আছে? সকলো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। বাৰু যে নহওক যে এই যি মহান ব্যক্তিগৰাকী, এই ব্যক্তিগৰাকীৰ যিটো পবিত্ৰ তেওঁৰ স্মৃতি, তেওঁৰ পবিত্ৰ স্মৃতিৰ কাৰণে আমি তেওঁৰ জন্মদিন 1800 আমাৰ প্ৰধান শিক্ষক মহোদয়ে দুএষাৰ শিশু দিৱসৰ বিষয়ে ক'লে। মই অৱশ্যে পিছফালে বহি আছিলোঁ, সৰু ল'ৰা ছোৱালীবিলাকক চাইছিলোঁ। আমি যেতিয়া সৰু আছিলোঁ এনেদৰে মিটিং কৰিছিলোঁ। সেই সৰু কালৰ কথাবিলাক মনত পৰি গ'ল। ভাল লাগিল তাত থাকি। আৰু দুই এজন ছাত্ৰইও ভাষণ দিবলৈ চেষ্টা কৰিলে। এনেদৰে আমিও দিছিলোঁ। মোৰো মনত পৰে, মই যেতিয়া সৰু আছিলোঁ এনেদৰে অৱশ্যে চাই ভাষণ দিয়া নাছিলোঁ, চাই দি আছে। মই মনত পৰি গ'ল সেই সৰু কালৰ কথাবিলাক। এই গাইজ মই স্কুলৰ পৰা আহি গ'লোঁ। মই আপোনালোকক কৈছিলোঁ যে মোৰ পিন ভেৰিফিকেশ্যন নাম্বাৰটো আহি গৈছে। এয়া আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ বিনিময়ত মই আজি পিন ভেৰিফিকেশ্যন নাম্বাৰটো পাবলৈ সক্ষম হ'লোঁ। এয়া আপোনাৰ সন্মুখত আহি পৰিছে। এইখন গুগল পেন এডচেঞ্চৰ পৰা পঠাইছে, গুগল এডচেঞ্চে পঠাইছে পিন ভেৰিফিকেশ্যন নাম্বাৰ। এয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বিনিময়ত পাইছোঁ। ইয়াৰ পাছত মই এইটো মোৰ এডচেঞ্চ একাউণ্টত সংযোগ কৰি দিম। তাৰপাছত মই পে'মেণ্ট পাবলৈ সক্ষম হ'ম। মই আপোনালোকক এটা ছাৰপ্ৰাইজ দিম বুলি কৈছিলোঁ। ছাৰপ্ৰাইজটো মানে মই এটা আপোনালোকক গিভ ৱে দিম বুলি ভাবিছোঁ। গিভ ৱে নগদ 500 টকা মই গিভ ৱে দিম। গিভ ৱেৰ কি নিয়ম মই বাকীখিনি কৈ আছোঁ, অকণমান ধৈৰ্য ধৰক। গাইজ মই গিভ ৱেৰ নিয়মখিনি কৈ দিছোঁ। নিয়মটো এনেকুৱা ধৰণৰ হ'ব যে আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্ট কৰিব লাগিব, লাইক কৰিব লাগিব আৰু শ্বেয়াৰ কৰিব লাগিব। আৰু সেই কমেণ্টৰ পৰা আপোনালোকক কোনোবা এজনক নিৰ্বাচিত কৰা হ'ব সেই গিভ ৱেটোৰ কাৰণে। এই গিভ ৱেত নগদ 500 টকা আছে। মই গুগল পে' কৰি দিম আপোনালোকক। আপোনালোকে চিন্তা কৰিব নালাগে। মই আপোনালোকক পুনৰবাৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মোক সহযোগ কৰাৰ বাবে। আজিলৈ ভিডিঅ'টো এইখিনি আছিল, এটা সৰু ভিডিঅ' আছিল। ধন্যবাদ।